তিনিচুকীয়া মেডিকেল কলেজ ভ্ৰমণ কৰা হ'ল আৰু দেখিছোঁ যে 2 বছৰ পুৰণি মেডিকেল কলেজ লাহে লাহে অগ্ৰগতি লৈ আছে, লাহে লাহে আগবাঢ়ি গৈ আছে। মই ভাবোঁ যে আৰু 2 বছৰৰ ভিতৰত যেতিয়া প্ৰথম বেচ ইয়াৰ পৰা ওলাব তেতিয়া হস্পিটেলটো আৰু আধুনিক হৈ যাব, পেচেণ্টৰ লোড লাহে লাহে বাঢ়িব আৰম্ভ হৈছে। ফেকেল্টিজ খুব ভাল। এটা কথা ভাল লাগিলে যে যিখিনি মানুহ ইয়াত আছে, আমাৰ ডক্টৰে হওক, হেড অফ দি ডিপাৰ্টমেণ্ট হওক, প্ৰফেচৰ হওক, চবে ইচ্ছা ৰাখিছে যে হস্পিটেলখন ভাল হওক। আৰু মই ভাবোঁ যে অহা দিনবোৰত হস্পিটেল ভাল হ'ব, যি সহায় সহযোগ লাগে আমি দিম। আজি তিনিচুকীয়া মেডিকেল কলেজক এটা ৰিচাৰ্চ কৰাৰো দায়িত্ব আমি দিলোঁ যে বাগানত ডায়েবেটিছ আৰু হাইপাৰ টেনশ্যন অৰ্থাৎ বিপিৰ ৰোগীৰ সংখ্যা দিনক দিন বৃদ্ধি পাই আছে। আলোচনাত ক'লে যে নিমখ বেছি খায়, কৈছোঁ ঠিক আছে, অলপ ছিষ্টেমেটিক এণ্ড বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতিৰে গৱেষণাটো কৰি দিয়ক, তেতিয়া আমি তাৰ ব্যৱহাৰিক উপায় কি আছে সেইটো আমি হাতত ল'ব পাৰিম। এমাহৰ ভিতৰত ৰিপৰ্টটো আহিব। ৰিপৰ্টটো অহাৰ পিছত এই বাগান অঞ্চলত থকা হাই বিপি, হাই ডায়েবেটিক পেচেণ্টবোৰক চিকিৎসাৰো ব্যৱস্থা কৰিম আৰু ভৱিষ্যত এই ৰোগটো যেন কমি কমি যায় বাগান অঞ্চলত তাৰো ব্যৱস্থা কৰিম। চাওক, এইটো হ'ল যুঁজি থাকিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 480 পৰা আৰম্ভ কৰিছিল। প্ৰতি লাখ মানে গৰ্ভৱতী মহিলাত শিশু জন্ম দিয়াৰ সময়ত 480জনীৰ মৃত্যু হৈছিল। এইটো কমি কমি 84 হ'ল। আৰু আমাৰ ইচ্ছা আছে যে এইটো অহা 5 বছৰৰ ভিতৰত আমি 50ৰ তলত লৈ যাব পাৰোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত যথেষ্ট হৈছে, চবতে হয়। তিনিচুকীয়াত বুলি নহয়, আপোনালোকে কি মিটিঙত আছিল নেকি ভিতৰত? অঁ, অলপ বেছিকৈ ধৰোঁ আমি য'তে যাওঁ। মই এইটোৱে বিষয় মোৰ থাকে কি এই পেৰামিটাৰ্ছবোৰ বেয়া হৈ যায়। PIH বুলি কয়, হাই বিপিৰ কাৰণে মৰে। তলত কিবা মানে চেক কৰা নাই, এণ্টিনেটেল টেষ্টবোৰ ভাল হোৱা নাই, চিপচিছৰ কাৰণে মৰে, অৰ্থাৎ ইনফেকশ্যনৰ কাৰণে মৰে। প্ৰত্যেকটো বিষয়টো মই কৈছোঁ যে প্ৰত্যেকটো কেছটো ধৰি তাৰ গুৰিত যাব লাগে। আৰু ক'ত ডিফল্ট হ'ল আমাৰ, পানিছমেণ্ট দিবৰ কাৰণে নহয়, ক'ত আমাৰ ভুল থাকি গ'ল, ভুলটো ক'ত, প্ৰেছাৰ লওঁতে ভুল থাকি গ'ল, নে প্ৰেছাৰ ৰিপৰ্টিঙত ভুল থাকি গ'ল, নে পেচেণ্টক আমি মানে হস্পিটেলত ট্ৰান্সফাৰ কৰোঁতে অলপ দেৰি কৰিলোঁ। এইবিলাক বিচাৰি বিচাৰি ওলাই আমাৰ ছিষ্টেমবিলাকক অলপ ভাল ভাল কৰি যাওঁতে মই ভাবোঁ যে 20% 30%কে ৰিডিকশ্যন প্ৰত্যেক বছৰ আমি কৰিব পাৰোঁ। ছাৰ যোৱাবাৰো এটা আমি কথা কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজত নেটৱৰ্কৰ সমস্যাটো একদম ডাউন, যাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন নহয়, ৰেজিষ্ট্ৰেশ্যন নহ'লে পেচেণ্ট চাব নোৱাৰে, বহুত সমস্যা থাকে। DC ডাঙৰীয়া আছে, মই এতিয়াই ক'ম তেখেতক। যোৱাবাৰো কৈছিলে ছাৰ।